নমস্কাৰ প্ৰতিবল হোম কিটচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নিমকিৰ অন্য এটা ৰেচিপি। এই নিমকিবিধ অন্য ধৰণেৰে বনোৱা হৈছে, সেয়ে ভাবিলোঁ আপোনালোকৰ মাজলৈ লৈ আহোঁ বুলি। তেতিয়াহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে আমি প্ৰথমতে আটা লৈছোঁ। আটাৰ সলনি আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। এই আটাৰ পৰিমাণ হৈছে এটা ডাঙৰ বাতিৰে 2 বাতি ব্যৱহাৰ কৰা হৈছে। তাৰপিছতে ৰস চাউল ব্যৱহাৰ কৰা হৈছে 1 চামুচ সৰু চামুচেৰে। লগতে ব্যৱহাৰ কৰা হৈছে জিৰা এখন ডাঙৰ চামুচেৰে 5 ভাগৰ এভাগ আৰু সেই একেখন চামুচেৰে অৰ্থাৎ ডাঙৰ চামুচেৰে 1 চামুচ ঘি ব্যৱহাৰ কৰা হৈছে। এতিয়া গোটেইখিনি উপাদান যাতে ভালদৰে মিহলি হৈ যায় তাৰ বাবে এনেধৰণে মঠি থকা হৈছে। মঠি থাকোঁতে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে যেতিয়া আমি হাতৰ মুঠিত খুব জোৰকৈ ধৰি ৰাখিছোঁ তেতিয়া আটাৰ সেই দানাবিলাক আঁতৰি অহা নাই, অৰ্থাৎ ইয়াতে ঘি উপযুক্ত হিচাপত ব্যৱহাৰ হৈছে। এতিয়া কুহুমীয়া পানীৰে এই আটাখিনি লাহে লাহে মঠি থকা হৈছে। পানীৰে যেতিয়া আমি মঠি আছোঁ সেই পানীখিনি একেবাৰতে দিয়া নাই, অলপ অলপকৈ দি আমি মঠি আছোঁ। এতিয়া আটাখিনি মঠা হৈ গৈছে। তাৰপিছতে আমি আধা ঘণ্টা সময়ৰ বাবে এনেধৰণেৰে ঢাকনেৰে ঢাকি থৈ দিছোঁ যাতে বাহিৰৰ পৰা বায়ু নোসোমায়। এতিয়া আটাখিনিও কোমল হৈ উঠিছে। এতিয়া ইয়াৰ পৰা নিজৰ প্ৰয়োজন মতে বল বনাই লৈছোঁ। বলৰ আকাৰকেইটা অলপ ডাঙৰেই বনোৱা হৈছে। এতিয়া এই বলকেইটাৰ পৰা ৰুটি যেনেধৰণে আমি বেলোঁ ঠিক তেনেধৰণেৰে বেলি লৈছোঁ। ইয়াৰ পিছতে আমি ঘি দিছোঁ। ঘিৰ পৰিমাণ ইয়াতে এনেধৰণেৰে দিয়া হৈছে যাতে ঘিখিনি গোটেই বেলি লোৱা ৰুটিখনত ভালদৰে লাগি যায়, সেই অনুপাতে ঘি ব্যৱহাৰ কৰা হৈছে। দেখিছে ওপৰৰ পৰা তললৈ খুব ভালদৰে ইয়াতে লগাই দিয়া হৈছে। তাৰপিছতে অলপমান আটা ছটিয়াই দিছোঁ চাৰিওফালে। এতিয়া লেফ্ট ছাইডটো ভাজ কৰি দিছোঁ, তাৰপিছতে ৰাইট ছাইডটো ভাজ কৰিছোঁ। তাৰপিছতে পুনৰাই ঘি লেপি লৈছোঁ। এই ঘিখিনিও ওপৰৰ পৰা তললৈ যাতে ভালদৰে লাগি যায় সেই হিচাপে লেপি দিয়া হৈছে। তাৰপিছত পুনৰাই অলপমান আটা ছটিয়াই দিছোঁ আৰু তাৰপিছত তলৰ অংশটো ভাজ কৰি দিছোঁ আৰু তাৰপিছতে ওপৰৰ অংশটো ভাজ কৰি দিছোঁ। অৰ্থাৎ ইয়াতে 4টা ফালৰ পৰা ভাজ কৰি দিয়া হৈছে, লেফ্ট ৰাইট টপ আৰু বটম। তাৰপিছতে পুনৰাই বেলনা মাৰিৰে বেলি লৈছোঁ। বেলি লওঁতেও আকাৰটো আগৰ ধৰণেৰে ৰখা হৈছে মোটামুটিভাৱে। তাৰপিছত পুনৰাই ঘি দিছোঁ। এই ঘিখিনিও আগৰ ধৰণেৰে যাতে গোটেইকেইটা অংশতে ভালদৰে লাগি যায় ওপৰৰ পৰা তললৈ, ঠিক সেই হিচাপে লেপি দিয়া হৈছে। তাৰপিছত পুনৰাই অলপমান আটা ছটিয়াই দিছোঁ আৰু আগৰ ধৰণে যেনেধৰণে আমি লেফ্ট ছাইডটো ৰাইট ছাইডটো তাৰপিছত টপ আৰু বটম এনেধৰণে আমি ভাজ কৰি দিছিলোঁ ঠিক তেনেধৰণে কৰি থকা হৈছে। লেফ্ট আৰু ৰাইট ছাইডটো ভাজ কৰাৰ পিছত ইয়াতে অলপমান আকৌ পুনৰাই ঘি দিছোঁ, তাৰপিছত আটা ছটিয়াইছোঁ আৰু এতিয়া টপ আৰু বটম এই 2টা ছাইড ভাজ কৰি দিছোঁ। তাৰপিছতে পুনৰাই আমি বেলি আছোঁ, অৰ্থাৎ ইয়াতে একেটা প্ৰচেছে আমি দুবাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া বেলি আছোঁ, বেলা হৈ গৈছে। বেলি থাকোঁতে নিশ্চয় দেখিছে আকাৰটো অলপ ডাঙৰেই কৰিছোঁ। ইয়াৰ পিছতে আমি গোটেইকেইটা ছাইডৰ পৰা অৰ্থাৎ লেফ্ট ৰাইট টপ আৰু বটম এই গোটেইকেইটা ছাইডৰ পৰাই এক্সট্ৰা যিখিনি হয় সেই এক্সট্ৰাখিনি আমি আঁতৰাই দিছোঁ। অৰ্থাৎ এই বেলি লোৱা ৰুটিও বুলি কৈছোঁ, এই বেলি লোৱা ৰুটিখনৰ চাইজটো আমি স্কুৱেৰ আকাৰত মোটামুটিভাৱে স্কুৱেৰ আকাৰত ৰাখিব বিচাৰিছোঁ আৰু সেইবাবে এক্সট্ৰা অংশখিনি ইয়াৰ পৰা আঁতৰাই দিছোঁ, কাটাৰেৰে আঁতৰাই দিছোঁ। ইয়াৰ পিছতে আমি দীঘলীয়াকৈ এনেধৰণেৰে কাটাৰেদি কাটি লৈছোঁ আৰু ইয়াৰ পিছতে আমি পথালিকৈ কাটিবলৈ আৰম্ভ কৰিছোঁ। কাটোতে মোটামুটিভাৱে যদি স্কুৱেৰ আকাৰত থাকে সেই হিচাপত কাটি লোৱা হৈছে। এতিয়া ইয়াৰ পৰা টোটেল আমাৰ এটা বলৰ পৰা টোটেল 16টা পিচ ওলাইছে স্কুৱেৰ চাইজত। এতিয়া এটা বাতিত অলপমান পানী লৈছোঁ আৰু আঙুলিৰে সেই পানীখিনি লগাই ইয়াতে ঠিক ওপৰৰ অংশটোত লগাই দিছোঁ আৰু তাৰপিছতে তলৰ পৰা ভাজ কৰি আনি পানী যিখিনি ঠাইত লগাইছিলোঁ সেই পানী লগাই থোৱা ঠাইখিনিত লগাই দিছোঁ। দেখিছে ইয়াৰ ষ্টেপটো বেলেগ হৈছে। আমি সাধাৰণতে নিমকি বুলি ক'লে ট্ৰেডিশ্যনেলি আমি যিটো নিমকি হয় তাতছে এই নিমকিটো অলপ হ'লেও বেলেগ হয় আৰু ইয়াৰ সোৱাদো সুকীয়া হয়। এতিয়া এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ আৰু কেৰাহীটোত আমি অলিভ অইল দিছোঁ আৰু তেলখিনি যেতিয়া গৰম হৈছে, গৰম হৈ উঠিছে তেতিয়া আমি যিখিনি আমি নিমকি প্ৰস্তুত কৰি লৈছিলোঁ সেইখিনি ভাজিবলৈ আৰম্ভ কৰিছোঁ। লাহে লাহে ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে আৰু তেতিয়া আমি এইখিনি আন এটা পাত্ৰত লৈ লৈছোঁ। দেখিলে গম পোৱা হৈছে এই নিমকিটো কিমানখিনি মচমচীয়া হৈছে। সঁচাই খাবলৈ বৰ সোৱাদযুক্ত হয়। বিশেষকৈ আবেলিৰ সেই মিঠা চাহকাপৰ সৈতে এই 2টা বা 3টা নিমকি হ'লে এই চাহকাপৰ সোৱাদে সুকীয়া হয়।
ইয়াৰ পিছতে আমি দিছোঁ চাট মছলা। চাট মছলা অপশ্যনেল হয়, আপোনালোকে ব্যৱহাৰ নকৰিবও পাৰে। এতিয়া এইখিনি অলপমান জোকাৰি দিছোঁ যাতে প্ৰত্যেকটো নিমকিৰ ভিতৰে মাজেদি এই চাট মছলাটো সোমাই যায়। এয়াই হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। ইয়াৰ পিছৰটো এপিছডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। কিন্তু এই ৰেচিপিটো আপোনালোকে ঘৰত বনাই চাবচোন আৰু কেনেকুৱানো পালে মেছেজ কৰি জনাব। আপোনালোকৰ মেছেজসমূহে আমাক বৰকৈ উৎসাহিত কৰে। তেতিয়াহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।